মুহূৰ্তত লৈ আহিছে এটা চাঞ্চল্যকৰ খবৰ মহানগৰীত পুনৰ এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কোন এজন ভুৱা চিকিৎসক আমি আপোনালোকক সবিশেষ জনোৱাৰ চেষ্টা কৰিম মহানগৰীৰ লালগণেশৰ পৰা আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে এজন ভুৱা চিকিৎসকক এজন ভুৱা চিকিৎসক কোন আমি আপোনালোকক সবিশেষ জনোৱাৰ চেষ্টা কৰিছো লালগণেশত থকা নিউ মহামায়া মেডিকেলছ নামৰ এখন ফাৰ্মাসীত চিকিৎসা সেৱা চলাই আছিল ভুৱা চিকিৎসকজনৰ নাম হৈছে প্ৰেমানন্দ ৰায় মহানগৰীত 32 নম্বৰ ইয়াৰ পূৰ্বে মহানগৰীত 31 জনকৈ ভুৱা চিকিৎসক আৰক্ষীৰ জালত পৰিছিল আৰু প্ৰেমানন্দ ৰায়ৰ সৈতে বৰ্তমান 32 গৰাকী ভুৱা চিকিৎসক মহানগৰ আৰক্ষীৰ জালত পৰিছে দৃশ্যাংশ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছো এক্সক্লুচিভ দৃশ্যাংশ সুৰেন্দ্ৰ নাৰায়ণ সেন নামৰ পশ্চিমবংগৰ এজন চিকিৎসকৰ পঞ্জীয়ন নম্বৰ জালিয়াতি কৰি চিকিৎসা চলাই আছিল প্ৰেমানন্দ ৰায় 1960 চনতে অসম মেডিকেল কাউন্সিলত সুৰেন্দ্ৰ নাৰায়ণ সেনৰ নামত পঞ্জীয়ন হৈ আছিল ৰেজিষ্ট্ৰেচন নাম্বাৰটো প্ৰেমানন্দ ৰায় 1983 চনৰ পৰা ৰোগীক চিকিৎসা কৰা বুলি ইতিমধ্যে কেমেৰা সন্মুখতে মন্তব্য কৰিছে আৰু এইজনে হৈছে প্ৰেমানন্দ ৰায় যিজনে 1983 চনৰ পৰাই ৰোগীক চিকিৎসা কৰি অহা বুলি তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে মৃত লোকৰ ডেথ চাৰ্টিফিকেট পৰ্যন্ত তেওঁ জালিয়াতি কৰাৰ অভিযোগ আছে তেওঁৰ বিৰুদ্ধে অভিজিত নেউগ নামৰ এজন চিকিৎসকৰ গোচৰ ভিত্তিত ওদালবাক্ৰা আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰিছে এজন ভুৱা চিকিৎসক প্ৰেমানন্দ ৰায় আমি পুনৰবাৰ জনাইছো ইয়াৰ পূৰ্বে গুৱাহাটী মহানগৰীত 31 জন ভুৱা চিকিৎসক আৰক্ষীৰ জালত পৰিছিল আৰু শেহতীয়াকৈ প্ৰেমানন্দ ৰায় নামৰ এজন ভুৱা চিকিৎসক আৰক্ষীৰ জালত পৰিছে মহানগৰীৰ লালগণেশত থকা নিউ মহামায়া মেডিকেলছ নামৰ ফাৰ্মাসীত চলাই আছিল চিকিৎসা সেৱা ভুৱা চিকিৎসকজনৰ নাম হৈছে প্ৰেমানন্দ ৰায় মহানগৰীত ইয়াৰ পূৰ্বে 31 জন ভুৱা চিকিৎসক আৰক্ষীৰ জালত পৰিছিল আৰু প্ৰেমানন্দ ৰায়ৰ সৈতে বৰ্তমান 32 জন ভুৱা চিকিৎসক মহানগৰ আৰক্ষীৰ জালত পৰিছে 1960 চনতে অসম মেডিকেল কাউন্সিলত সুৰেন্দ্ৰ নাৰায়ণ সেন নামৰ এজন চিকিৎসকৰ নামত এইটো ৰেজিষ্ট্ৰেচন নাম্বাৰ পঞ্জীয়ন আছিল আৰু সেই পঞ্জীয়ন নম্বৰটো জালিয়াতি কৰি ইমান দিনে চিকিৎসা চলাই আহিছিল প্ৰেমানন্দ ৰায়ে মৃতলোকৰ ডেথ চাৰ্টিফিকেট পৰ্যন্ত জালিয়াতি কৰিছিল এজন ভুৱা চিকিৎসক প্ৰেমানন্দ ৰায়ে অভিজিত নেউগ নামৰ এজন চিকিৎসকৰ গোচৰ ভিত্তিত অৱশেষত ওদালবাক্ৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভুৱা চিকিৎসক প্ৰেমানন্দ ৰায়ক আমি পুনৰবাৰ জনাইছো গুৱাহাটী মহানগৰীত পুনৰ আৰক্ষীৰ জালত পৰিছে ভুৱা চিকিৎসক মহানগৰীৰ লালগণেশত থকা নিউ মহামায়া মেডিকেলছ নামৰ ফাৰ্মাসীত চলাই আছিল চিকিৎসা সেৱা ভুৱা চিকিৎসকজনৰ নাম হৈছে প্ৰেমানন্দ ৰায় মহানগৰীত ইয়াৰ পূৰ্বে 31 জন ভুৱা চিকিৎসক আৰক্ষীৰ জালত পৰিছিল আৰু প্ৰেমানন্দ ৰায়ৰ সৈতে বৰ্তমান মহানগৰীত 32 জন ভুৱা চিকিৎসক আৰক্ষীৰ জালত পৰিছে সুৰেন্দ্ৰ নাৰায়ণ সেন নামৰ পশ্চিমবংগৰ এজন চিকিৎসকৰ পঞ্জীয়ন নম্বৰ জালিয়াতি কৰি চিকিৎসা চলাই আছিল প্ৰেমানন্দ ৰায়ৰ ৰোগীক 1960 চনতে অসম মেডিকেল কাউন্সিলত সুৰেন্দ্ৰ নাৰায়ণ সেনৰ নামত পঞ্জীয়ন আছিল এইটো ৰেজিষ্ট্ৰেচন নাম্বাৰ প্ৰেমানন্দ ৰায় 1983 চনৰ পৰা ৰোগীক চিকিৎসা কৰি অহা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে মৃত লোকৰ ডেথ চাৰ্টিফিকেট পৰ্যন্ত জালিয়াতি কৰি দিছিল প্ৰেমানন্দ ৰায় আৰু ইফালে অভিজিত নেউগ নামৰ এজন চিকিৎসকৰ গোচৰ ভিত্তিত অৱশেষত ওদালবাক্ৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন ভুৱা চিকিৎসক প্ৰেমানন্দ ৰায় অন্তত মোটামুটি 16 তাৰমানে ধৰক 81 চনৰ পৰা 83 পৰা কৰি আছো 83 প্ৰেমানন্দ ৰায় দিছো মোৰ যিটো অথৰিটি আছে মেডিকেলৰ পৰা মই যিটো চাৰ্টিফিকেট সেইটো ডিগ্ৰী মই গুৱাহাটী হেৰিৰ পৰা লৈছো নেচনেল আহমেদৰ এইখন ফাৰ্মাচীত কেইদিনৰ পৰা কাম কৰি আছিলে কোনটো আপুনি গাড়ীত উঠকচোন গাড়ীখন ডক্টৰ নহয় কোনো কোৱালিফিকেশ্যন নাই তেওঁ এবাৰ কৈ MBBS ডিগ্ৰী কৰিছে এবাৰ কৈ ডিপ্ল'মা কৰিছে MBBSৰ কোনো ডিপ্ল'মা নাথাকে এক নম্বৰ কথা তাৰপিছত আমাৰ হাতত কেইখনমান তেওঁ ইছ্যু কৰা ডেথ চাৰ্টিফিকেট পালোঁ সেই ডেথ চাৰ্টিফিকেটখনত এনেকুৱা ডিজিজৰ নাম লিখি থৈছে যিবিলাক ডিজিজ আমি আজিলৈকে শুনা নাই অৰিজিনেল ওভেৰিয়ান প্ৰলাপ্স কাৰ্চিনোমা এনেকুৱা নাম আমি শুনা নাই তাৰপিছত কিছুমান গ্লেৰিং মিষ্টেক আছে ষ্ট্ৰ'কৰ স্পেলিংটো ভুল কাৰ্ডিয়েকৰ স্পেলিং ভুল তেওঁ
তাৰপিছত যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ প্ৰেছক্ৰিপশ্যন পেডত দিছে সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো 1960তে এলট কৰা আছে আছাম মেডিকেল কাউন্সিলৰ সুৰেন্দ্ৰ নাৰায়ণ সেন বুলি ডক্টৰ এজনক, তেওঁৰ ঘৰ ৱেষ্ট বেংগলত। এইখিনি বস্তু যেতিয়া এভিডেঞ্চখিনি চালোঁ তেতিয়াতো বস্তুটো ওলাই পৰিল যে তেওঁ ফেক, একো নাই, তেওঁ কোৱালিফিকেশ্যন ডিগ্ৰী দেৰ ইজ নাথিং। পি ৰয় তেওঁ চব ফেক হোৱাৰ কাৰণে মই এখন FIR লঞ্চ কৰি দিলোঁ। প্ৰথমতে ফটাকি নাম্বাৰ দিছিলোঁ, তাৰপিছত এইটো ফটাকি নাম্বাৰ জুৰিডিকশ্যন নপৰে কাৰণে ট্ৰান্সফাৰ হ'ল দিছপুৰ। এতিয়া দিছপুৰৰ পৰা ওদালবাকলৈ আহিলে আউটপোষ্টলৈ, আউটপোষ্টত আজি তেওঁলোকে সেইকাৰণে FIRখনৰ ওপৰত একশ্যন লৈছে এতিয়া। সেইটোৱে বহুত আছে, গুৱাহাটীতে বহুত আছে। হয় দিছে, সেইটোৱে ডেথ চাৰ্টিফিকেটখন চালেই গম পাই যে এখন ডক্টৰে লিখা ডেথ চাৰ্টিফিকেট হ'বই নোৱাৰে, ইমান ভুল নকৰে, চাই আছে। ইনফেক্ট আজি মই এজন দামী পেচেণ্ট পঠাইছিলোঁ, তেওঁকো চাইছে, তেওঁক প্ৰেছক্ৰিপশ্যন দিছে এখন, কাৰণ মোৰ তাতে এইখন এভিডেঞ্চ মোক লাগিছিলে, মানে এখন এভিডেঞ্চ আছে দিছে তেওঁ প্ৰেছক্ৰিপশ্যন এখন, মানে পেড বনাই পেলাই লিখি আছে। চাওক এখন PIR ফাইল কৰি থৈছোঁ আমি যে যোনবিলাক এণ্টি কুৱেকাৰী ল আছে নহয়, সেইটো 1952 পিছত আজিলৈকে এমেণ্ডে কৰা নাই গভৰ্ণমেণ্টে। এমেণ্ড নকৰাৰ কাৰণে কি হয়, এনেকুৱা মানুহবিলাক চান্স পায়, মানে জানে যে জেলত সোমালেও ওলাই আহিব কেইদিনমান পিছত বেলত, আকৌ আৰম্ভ কৰিব বেলেগ এটা জেগাত গৈ, আকৌ পাব্লিক ছেফটিত হেৰি কৰিব। সেইকাৰণে আমি PIR এখন ফাইল কৰিছোঁ যে গভৰ্ণমেণ্টক এটলিষ্ট হাইকোৰ্টে ডাইৰেকশ্যন দিয়ক যে লবোৰ ৰিভাইজ কৰিব লাগে। এতিয়া ঠাইতে কিহৰ ফালৰ পৰা নহয়, এইটো মই ধৰক এওঁ হ'ল 32